উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ দৰং জিলা সমিতিৰ শপত গ্ৰহণ ও সমূহীয়া ইফতাৰ। নেমচুৰ দৰং জিলা সমিতিৰ শপত গ্ৰহণ ও সমূহীয়া ইফতাৰ মাহফিল আয়োজন কৰে দৰং জিলাৰ বেচিমাৰীৰ আইডিয়েল সিনিয়ৰ সেকেন্ডাৰী স্কুল প্ৰাংগণত। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম, লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হাফিজ গিয়াছুদ্দিন আহমেদ আৰু চাকলিন মুস্তাক, জিলা সমিতিৰ সভাপতি সাবিনুৰ আলী, সাধাৰণ সম্পাদকদ্বয় আবু ছায়েদ আনচাৰী, দিন ইছলামৰ লগতে জিলা সমিতিৰ শতাধিক কৰ্মীসকলে নিষ্ঠা সহকাৰে সংখ্যালঘু জাতিৰ হৈ কাম কৰি যাব বুলি শপত বাক্য পাঠ কৰি প্ৰতিজ্ঞাবদ্ধ হয়। শপত বাক্য পাঠ কৰাই নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামে। নৱগঠিত জিলা সমিতিৰ সমূহ কৰ্মীসকলক দেশৰ লগতে জাতিৰ উন্নতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। সদৌশেষত বিশ্বৰ মংগল শান্তি কামনাৰে দোৱা কৰি অনুষ্ঠানটিৰ সফল সামৰণি কৰে। হাফিজ গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, আসাম লাইভ। ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহত ইফতাৰ লগত সংগতি ৰাখি দৰং জিলা নেমচুৰ আজি আমাৰ শপত বাক্য পাঠ কৰোৱা হয়। আপুনি ক'লে কেনেকুৱা লাগিছে? ভাল লাগে। পবিত্ৰ ৰমজান মাহ, মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ, আৰু এই ৰমজান মাহ আহিলে বিশ্ব মুছলমানসকলৰ অন্তৰটো ভাল লাগি যায়, মনবোৰ ভাল লাগি যায়, আত্মাটো ভাল লাগে, মানে চৌদিশে ভাল লাগে। চাওক, অকল দৰং জিলাই নহয়, নেমচু জন্ম হৈছে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত কাম কৰা, ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগুৱাই লৈ যাব পাৰি, ছাত্ৰ ছাত্ৰীসকলৰ বৃত্তিৰ কথা আছে, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কথা আছে, শিক্ষকসকলৰ কথা আছে, তাৰোপৰি সমাজত ন্যায় প্ৰতিষ্ঠা কৰা, জাতিৰ উন্নয়নৰ স্বাৰ্থত অৰ্থনৈতিক সামাজিক দিশত কাম কৰাৰ কাৰণেই এই নেমচুৰ জন্ম হৈছে। সমগ্ৰ নৰ্থ ইষ্টৰ লগতে দৰং জিলা নেমচুৱে আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত, ৰাইজৰ আশীৰ্বাদ লৈ, ৰাইজৰ পৰামৰ্শ লৈ ৰাইজৰ হকে কাম কৰি যাব। কোনোদিন নেমচুৱে দালালি কৰা নাই আৰু দালালি নকৰে। নেমচুৱে সদায় নিজৰ জাতিৰ কাৰণে নিজৰ তেজ দিবলৈ সাজু, শেষ বিন্দু তেজ থকালৈকে নেমচুৱে নিজৰ জাতিৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লগত ভাতৃত্ববোধ বজাই ৰাখি, সম্প্ৰীতি বজাই ৰাখি সদায় নিজৰ অধিকাৰ আৰু ন্যায়ৰ স্বাৰ্থত কাম কৰি যাব। চাওক, আজি আমি ইয়াত যিহেতু ইফতাৰ আয়োজন কৰা হৈছে, ইয়াত আমি আমাৰ এজন হাফিজ আছে, মৌলানা আছে, তেওঁ ইয়াৰ পৰা আজি বিশ্ব শান্তি, ভাতৃত্ববোধ, সমগ্ৰ ভাৰতবৰ্ষতে শান্তি ভাতৃত্ববোধৰ লগতে বিশেষকৈ আমাৰ অসমত কেনেকৈ আমি সাতাম পুৰুষীয়া ভাতৃত্ববোধ অটুট ৰাখিব পাৰোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ আমি ভাতৃত্ববোধ বজাই ৰাখি আমি চলিব পাৰোঁ, আমাৰ মাজত যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়, কোনো ধৰণৰ শত্ৰুৱে যাতে আমাক বেমেজালিৰ সৃষ্টি কৰিব নোৱাৰে, আমি যাতে চিৰজীৱন মানুহ সুস্বাস্থ্যৰে মংগলৰে জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত, সৃষ্টিকৰ্তাৰ ওচৰত আমি দোৱা মাগিছোঁ যাতে আমি এইখন অসমত বসবাস কৰা সি হিন্দুৱে হওক, সি মুছলমানেই হওক, সি খ্ৰীষ্টানেই হওক, প্ৰতিজন মানুহ হিচাপে যাতে আমি ভালকৈ জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে ইফতাৰৰ শেষত আমি আল্লাহৰ ওচৰত আমি দোৱা মাগিছোঁ। নাই চাওক, আমি যিহেতু ছাত্ৰ সংগঠন, আমি কোনো ৰাজনৈতিক দলক এতিয়ালৈকে সমৰ্থন জনোৱাৰ আমি চিন্তা কৰা নাই। আমি এটা কথা আহ্বান জনাম যে যি ৰাজনৈতিক দলৰ ছত্ৰছায়াত মানুহ শান্তিত থাকিব পাৰে, মানুহৰ ঘৰ নজ্বলে, মানুহ হত্যা কৰা নহয়, মানুহ ধন দাবী অপহৰণ কৰা নহয়, মানুহ শান্তিত থাকি উন্নয়ন কৰিব পাৰে, আমি তেওঁলোকৰ স্বাৰ্থত কাম কৰিম। ইমান দিনে সংখ্যালঘুসকলৰ ইতিহাস, ভাৰত স্বাধীনতা হোৱাৰ পিছত সংখ্যালঘু ৰাজনীতি, ইতিহাস আৰু উন্নয়ন, এই সমগ্ৰ বিষয়টো আমি চালি জাৰি চাম, তাৰপিছত আমি সিদ্ধান্ত ল'ম।